হ'ব দে বিক্ৰম কি হ'ল কস্তুৰী ঘৰত নাই কি এই মনটো বেয়া লাগি আছিল যে বান্ধৱী ঘৰত গৈছে চাগে কোনোবা কস্তুৰী দেউতা তুমি চাগে আচৰিত হৈছা তোমাক নোকোৱাকৈ মই কলৈ গুচি গলো হয়তো বিচাৰি যোৱাৰ কথা ভাবিছা মোক বিচাৰি নাপাবা দেউতা মই বহু দূৰলৈ গুচি গলো তুমি যিবোৰ কাম কৰিছা তাৰ পিছত তোমাৰ সৈতে একেখন ঘৰত থকা মোৰ পক্ষে অসম্ভৱ কস্তুৰী মই বহু দূৰলৈ যাব লৈছোঁ হয়তো মোক মানুহে স্বাৰ্থপৰ বুলি ক'ব কিন্তু মই আৰু এইবোৰ সহ্য কৰি থাকিব নোৱাৰা হৈছোঁ সেইবাবে আপোনাৰ পৰা আৰু ঘৰখনৰ পৰা আঁতৰি আহিছোঁ মোক বিচাৰিবলৈ চেষ্টা নকৰিব দাদা মোক আপুনি চিনি পাইছে আপুনি প্ৰশান্তৰ দোকানৰ কাষৰ পাণ দোকানখন মোৰে হয় আপোনাৰ ছোৱালীজনী ঘৰত আছে নাই কিয় সুধিলে মানে তাইক মই সৰুৰে পৰা চিনি পাওঁ কলেজলৈ অহা যোৱা কৰোঁতে তাইকতো দেখিয়ে থাকোঁ প্ৰায় আপুনি কস্তুৰীৰ কথা ইমান সুধি আছে যে মই একেবাৰে চিয়ৰ নহয় কিন্তু মানে দোকান বন্ধ কৰি গৈ থাকোঁতে মই দেখিলোঁ দুজন মানুহে এজনী ছোৱালীক জোৰ জবৰদস্তি কৰি গাড়ীত বহুৱাই লয় ছোৱালীজনীৰ মুখখন কস্তুৰীৰ দৰে বাকী মানুহ দুজনৰ মুখখন কিন্তু মই দেখি পোৱা নাই সেইবাবে ভাবিলোঁ কথাটো আপোনাক জনাওঁ আহিছোঁ দিয়ক দাদা মই কি মানে এইবোৰ হা যেতিয়াই মন যায় তোৰ লগত থাকিব আৰু যেতিয়াই মন যায় তোক এৰি থৈ গুচি যাব কথা হ'ল নেকি তই মূৰ্খ আছিলি আৰু মূৰ্খ হৈয়ে থাকিবি মেছেজটো পঢ় ভালকৈ মই বহু দূৰলৈ যাব লৈছোঁ হয়তো মানুহে মোক স্বাৰ্থপৰ বুলি ক'ব কিন্তু মই আৰু এইবোৰ সহ্য কৰিব নোৱাৰা হৈছোঁ সেইবাবে আঁতৰি আহিলোঁ ঘৰখনৰ পৰা আপোনাৰ পৰা মোক বিচাৰিব চেষ্টা নকৰিব কস্তুৰীয়ে মোক কেতিয়াও আপুনি বুলি মাতি পোৱা নাই সদায় তুমি বুলি কয় মানে মেছেজটো কস্তুৰীয়ে লিখা নাই মানে বিপদত পৰিছে তাই কিবা অভিৰ কোৱা দেউতা কস্তুৰীয়ে তোক ফোন কৰিছিল নেকি নাই কৰা কিয় আৰু বা আহিয়ে পোৱা নাই নেকি এতিয়ালৈকে অহা হ'লে তোক সোধো নেকি হা যা এনে এনে মোক কিয় খং কৰা আকৌ পাপৰি পাপৰি
কওক এই কস্তুৰী মোক আপোনাৰ ছোৱালীৰ কথা নুসুধিব মই সেইবোৰ লেনদেনত নাই মোৰ ভয় লাগিব ধৰিছে প্ৰাণ কস্তুৰী মোক কিবা এটা ক'ব বিচাৰিছিল কি কথা আৰোহীও তাইৰ লগৰবোৰৰ তাত খবৰ লয় ক'তো নাই তাই কস্তুৰী একো হ'ব নোৱাৰে যোন য'ত আছে চবকে খবৰ দে তাই য'তে নাথাকক কিয় বিচাৰি উলিয়ামেই লগাই আছোঁ ফোন লগা হেল্ল' অঁ তহঁত ক'ত আছ মোৰ তোমাৰ লগত কিছুমান কথা আছে আজি ৰাতি আমাৰ ঘৰৰ ওচৰলৈ আহিবা তেতিয়া কম এতিয়া নকওঁ মানুহ এজনক লগ কৰিব লগা আছে কাক লগ কৰিব কৈছো নহয় ৰাতি কম কস্তুৰীয়ে কি লুকাইছে মোৰ পৰা কস্তুৰী কস্তুৰী চিন্তা নকৰিব দুৱাৰা আপোনাৰ ছোৱালী ভালে আছে কোনে কৈছে আপুনি আপোনাৰ ছোৱালীক মই কিডনেপ কৰিছো কিডনেপ সাৱধান কৰি দিলো পুলিচৰ ওচৰত যাতে নাযায় নহ'লে ছোৱালীজনী কিন্তু ঘূৰাই নাপাব কেৱল ডেড বডিটো পাব কোন তই হা মই 2 ঘণ্টা পিছত ফোন কৰি হা ঐ এজনী ছোৱালীক জোৰ জবৰদস্তি কৰি গাড়ীত বহুৱাই লয় ছোৱালীজনীৰ মুখখন কস্তুৰীৰ দৰে হেল্ল' হেল্ল' বিক্ৰমে কৈ আছো ভিনদেউ আপুনি মোৰ নাম্বাৰটো ক'ত পালে আবে অকল তোৰ নাম্বাৰে নহয় তোৰ গাৰ্লফ্ৰেণ্ডছবোৰৰ নাম্বাৰ আছে লাগিব নেকি নালাগে আছে ন তোৰ আছে কস্তুৰী ঘৰলৈ কেতিয়াৰ পৰা অহা নাই তাইৰ দেৰি হ'ল তাই ওলাই যোৱাও দেৰি হ'ল আহি পোৱা নাই ঘৰ আবে একজেক্ট টাইমটো কওঁ কেতিয়াৰ পৰা অহা নাই দুপৰীয়া মানলৈতো আহি পাম বুলি কৈছিল নাইচোন হ'ব ফোন থ মোক লগ কৰাৰ পিছত কস্তুৰী ঘৰলৈ নগৈ ক'লৈ যাব পাৰে মই বহুত দূৰলৈ যাব লৈছোঁ হয়তো মোক মানুহে স্বাৰ্থপৰ বুলি ক'ব কিন্তু মই আৰু এইবোৰ সহ্য কৰি থাকিব নোৱাৰা হৈছোঁ সেইবাবে আপোনাৰ পৰা আৰু ঘৰখনৰ পৰা আঁতৰি আহিছোঁ মোক বিচাৰিবলৈ চেষ্টা নকৰিব প্ৰাণ
কৰিছা তাৰপিছত তোমাৰ সৈতে একেখন ঘৰত থকা মোৰ পক্ষে অসম্ভৱ কস্তুৰী সকলোতে খবৰ কৰিলো ক'ত বা গ'ল তাই হেল্ল' প্ৰাণ কষ্টুৰীৰ কিবা খবৰ পাইছানে ঠিক আছে মই ফোন কৰি ল'ম কষ্টুৰীয়ে মোক এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে তাইৰ লগত কিবা নহ'বলগীয়া হৈ আছে কি হৈছে আপোনাৰ হা বিক্ৰম কি হ'ল কষ্টুৰী ঘৰ গৈ পোৱাই নাই ফোন কৰিছিলোঁ কিন্তু নালাগিল মেছেজ এটা আহিছে কিন্তু মেছেজটো তাই লিখিব নোৱাৰে তাই কৈছে তাইনো মোক এৰি কৰিবলৈ গুচি যাব কেনেকৈ সম্ভৱ মা কষ্টুৰীয়ে মোক এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে তাইৰ লগত কিবা নহ'বলগীয়া হৈ আছে আৰু মই একো এটা কৰিব পৰা নাই তই ইমান দুৰ্বল নহবিচোন মোৰ তোৰ ওপৰত বিশ্বাস আছে সময়ৰ প্ৰত্যাহ্বানতকৈ মোৰ ল'ৰা বহুত শক্তিশালী কিয় ইমান ভাগি পৰিছ হা তই ভাত বাৰ গৈছোন যা মই গৈ আছো মোৰ মগজুৱে একো কাম কৰা নাই প্লিজ মোক অলপ সকলোৱে থাকিব দিয়া Gün dolandı dağı taşı dinmiyor gözümün yaşı gelin মোৰ
মোৰ সহজ সৰল ছোৱালীজনীয়ে কাৰ কি অপকাৰ কৰিছিল তাইৰ লগতে কিয় এনেকুৱা হ'ল মই কিয় মোৰ লগতে কিয় এনেকুৱা হ'ল কি হৈছে আপোনাৰ হা কিয় কান্দিছে কি হৈছে কওক কস্তুৰীক কোনোবাই কিডনেপ কৰিছে